নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি মানে এনেকুৱা গৰম মানে এনেকুৱা ৰ'দ দিছে গাগীক 10টামান খোৱালোঁ এতিয়ালৈকে তাই হৈয়ে আছে ৰাতিপুৱা খুৱাইছোঁ 10টামান খুৱাইছোঁ ভাবিছোঁ দিনত শুব আৰু মানে দুপৰীয়া ভাত পানী খোৱাৰ পিছত শুব কিন্তু এতিয়ালৈকে হৈ আছে আৰু নুশুৱে তাই দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে চব্জি আধা কাটি বাছি লৈ আছে শাক হাতত লাগি আছে মৰিচা কাঠাখিনি হ'ব ড্ৰাই ফিছৰ লগত আজি মানে আকৌ ড্ৰাই ফিছ দেই একদম ঢেৰ চব্জি আজি ড্ৰাই ফিছৰ মৰিচা ডাঠা হ'ব আকৌ লাই শাক কাঠল গুটিৰে লাই শাকৰ ডাঠাৰে কাঠল গুটিৰে ড্ৰাই ফিছ এটা হ'ব চচৰি তাৰপিছত মৰিচা শাক ভাজি তাৰপিছত পুৰৈ শাক ভাজি কালি মানে কাটি থৈছিলোঁ মই সেইটো মানে আজি বনোৱা হ'ব আৰু ইফালে তিতাকেৰেলা বেচনত দি চাগে বনাব নেকি তো মই বনাম বুলি ভাবিছোঁ কিন্তু মা কৈছে মা বনাব ইমানখিনি আইটেম যে মায়ে বনাব বুলি কৈছে তো ব্লগটো এনেকৈ ষ্টাৰ্ট কৰি চাই থাকোঁলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম গাৰ্গী উঠক ঠিক তাইক খুৱাই বুলি খুৱাব লাগিব সেইকাৰণে মানে মায়ে কৈছে মায়ে বনাব নহ'লে মোৰ খেলি বুলি হৈ যাব যে তো পাকঘৰত চব্জি কেইটামান কাটি বাছি লওঁ তাই উঠাও মৰিচা ডাঠা এনেকৈ কাটিছোঁ আৰু শাক চব্জি A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যাও লগ পালোঁ আজি মানে এনেকুৱা গৰম পৰিছে থাকিব নোৱাৰা মানে গা পা ধুলেও সন্ধিয়া আৰু এতিয়া অকণমান পিঠা বনাই আছোঁ দেই কৈছিলোঁ যে মায়ে তিতাকেৰেলা অকণমান ভাজি কৰিব বেচনেৰে চাউল অকণমান ভিজাইছিলোঁ বনোৱা হোৱা নাই আৰু তাৰ কাৰণে আকৌ মানে অকণমান বেছিকৈ চাউল ভিজাই থৈ দিছিলোঁ এতিয়া অকণমান পিঠা বনাওঁ দুটাও মানে অকণমান ভাল পাই খাবলৈ বনাই দিওঁ আৰু দুটামান যোৱা আগে আৰু আমাৰ ঘৰৰ দুজন সদস্যটো নাখায় পিঠা পনা কোনো খবৰ নাই আমিয়ে আৰু কেইজনে খাম আৰু আমাক গাগীক মায়ে খুৱাই দিলে তাইতো ৰাতিপুৱা হৈছে 3 ঘণ্টা হৈছে দেই মানে 3 ঘণ্টা অকণমান 10 মিনিটমান কম আছে আৰু তাৰপিছত দুপৰীয়া খোৱা নাই পুৰা উৎপাত আজি মানে দিনটো কানা কাটা কৰি আছে তাই গৰমৰ কাৰণে ক'তো শান্তি পোৱা নাই জানেনে ছোৱালীজনী কানা কাটা কৰি আছে এই পাকঘৰৰ ফেনটো মই লৈ গৈছোঁ আমাৰ ৰুমত অলপ মানে কানা কাটা কৰি আছে দাদাই অকণমান ফুৰাই লৈ আহিলে সন্ধিয়া ফুৰাই মেলাই যেতিয়া লৈ আহিছে তাৰপিছত অকণমান কাপোৰ ভিজাই গোটেই গা মচি দিলোঁ আৰু তাৰমানে গা এনেকুৱা ঘামে এনেকুৱা গৰম ছোৱালীজনীৰো ফিটা হৈ আছে হওক মানে হৈ গৈছে দেউতাক দিব পৰা যাব হওক আৰু এটা হৈ লওক দিম মানে 3টা হৈ গৈছে অলৰেডি এই 3টা হৈ গৈছে আৰু এটা হওক বোলে মাৰ কাৰণে চাহ বনাব আছে চাহ মই বনাই দিওঁ মানে বহাওঁ আৰু পাহৰি গৈছোঁ চাহৰ কথা একেবাৰে একলগত আহিলে খাব দুয়োজনে মিলি খাব পাৰিব দুটা গৈ পেলাই দোকানটো যাব যে ঢেৰেকণি মাৰি আছে কিন্তু কাম নাই ঢেৰেকণি মাৰিলেও কাম নাই বৰষুণ নিদিয়ে আমাৰ লামডিঙত বৰষুণে নাজানেনে গৰম ঢেৰ গৰম বৰষুণ নামেই নাই এই গা ধোৱা আজি হঠাৎকৈ ঠাণ্ডাই লাগে নেকি সেয়ে আৰু ঠাণ্ডা মানে কি চৰ্দি তৰ্দি হঠাৎকৈ লাগি যায় ন চৰ্দি মৰ্দি বৰ অশান্তি পাওঁ ইচ্ছা কৰি গাও ধুব মানে গাও ধুব নোৱাৰি ঘৰত কেতিয়াবা চৰ্দি মৰ্দি লাগি যায় হৈ গৈছে দেউতা গুড়ৰ লগত আৰু কল আছে চাগে কল গুড়ে দিওঁ আৰু তেতিয়াহ'লে তাইও অকণমান খাব পাৰিব তাইকো দিব লাগিবই বাৰু তাইক নিদিয়াকৈ কেনেকৈ খাব সৰু সৰু কুকুৰা অকণমান দিব সেয়া মালভোগ কল দেউতাই মানে আমাৰ গাৰ্গী মানে কইতা বুলি কলত মানে কইতা নাম দিছে দেই সেয়ে মানে তাইৰ কাৰণে আছে তাই খাব বুলি তাইতো নাখায় হ'লেও আনিছে আৰু অকণমান বিয়া হয় তাইক সেইকাৰণে আনিছে অকণমান দি দিম আৰু দেউতাই খালে দেউতাক পৰা অকণমান খাব পাৰিব তাই সেই পিঠাটো হওক লাহে লাহে তেতিয়ালৈকে মই দেউতাক দিবৰ বাবে ৰেডি কৰোঁ আৰু গুড় অকণমান উলিয়াও চাহ
মাৰ কাৰণে চাহ হৈ গৈছে আৰু এতিয়া দেউতাক আগতে দি থৈ আহিব, তাৰপিছত মাক দিম। এই হৈছে দেউতাক ফুলে আৰু মানে বৰফ পৰিছে ধামাকা দেই, এনেকুৱা গৰম পৰিছে একদম ভালকৈ দিব লাগে। বৰষুণ ভাল লাগিলে ছোৱালীজনী মাজত হ'ব পাৰিব গৰমৰ কাৰণে মানে কেন কেনেকৈ আৰু দিয়া